ইপিনে 2016 চনত সামগুৰি মুৱামাৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে মোৰ ওপৰত একাংশ কংগ্ৰেছীয়ে কৰিছিল আক্ৰমণ। কংগ্ৰেছৰ আক্ৰমণৰ পৰা জীৱনটো বুকুত বান্ধি সেইদিনা ওলাই আহিছিলো। আজি সামগুৰিৰ ৰাইজে সেই আক্ৰমণক গৰিহণা দি ন্যায় প্ৰদান কৰিলে। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমি সকলোৱে জানো যে সামগুৰি সমষ্টি যিটো ডেমোগ্ৰাফি বা জনসংখ্যাৰ যিটো গাঁথনি সেই জনসংখ্যাৰ গাঁথনিটোত 65% সংখ্যালঘু লোকে তাত বসবাস কৰে। কংগ্ৰেছ দলে বিগত 25 বছৰ ধৰি এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে। মই গৌৰৱ অনুভৱ কৰোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অক্লান্ত প্ৰচেষ্টাৰে সামগুৰি সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাক বিপুল ভোটত বিজয়ী কৰে। সামগুৰিৰ বিজয়ে অসমৰ ৰাজনীতিলৈ এটা বহু ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিব। কংগ্ৰেছ দলৰ ৰাজনীতি আছিলে এপিজমেণ্ট, অৰ্থাৎ কোনোবা এটা জনগোষ্ঠীৰ প্ৰতি বিশেষ মৰম আৰু তাৰ ফলত সংখ্যাগৰিষ্ঠ জনসাধাৰণক অৱমাননা। ভাৰতীয় জনতা পাৰ্টিৰ নীতি হ'ল এপিজমেণ্ট টু নান, জাষ্টিচ টু অল, অৰ্থাৎ আমি সকলোকে ন্যায় প্ৰদান কৰিম, কিন্তু কাকোৱেই আমি ভোট বেংকৰ দৰে ব্যৱহাৰ নকৰোঁ। আৰু সেই ধৰণে অসমৰ সংখ্যালঘু জনতাৰ মাজত আমি সোমাবলৈ চেষ্টা কৰিছিলোঁ যে আৰু আমি স্পষ্টভাৱে ৰাইজক কৈছিলোঁ যে এপিজমেণ্ট টু নান বাট জাষ্টিচ টু অল, সবকে সাথ সবকে বিকাশ। আজি সামগুৰি সমষ্টিৰ সংখ্যালঘু জনসাধাৰণেও অভূতপূৰ্বভাৱে আমাক ভোটদান কৰিলে আৰু পৰম্পৰাগতভাৱে ভাৰতীয় জনতা পাৰ্টিক ভোট দি অহাসকলে আমাক পুনৰ এবাৰ আস্থা পোষণ কৰিলে। মই পুনৰবাৰ সামগুৰিৰ বিশেষ বিজয়ৰ বাবে দীপ্লু ৰঞ্জন শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, লগতে মন্ত্ৰী কেশৱ মহন্ত আৰু দিনে নিশাই পৰিশ্ৰম কৰা বিধায়ক জিতু গোস্বামীক উষ্ণ অভিনন্দন জনাইছোঁ। এই ভিডিঅ'টো হ'ল 2016 চনৰ 4 এপ্ৰিলৰ দিনা সামগুৰি সমষ্টিৰ মুৱামাৰী পঞ্চায়তত সংঘটিত হোৱা এটা ঘটনাৰ ভিডিঅ'। সেইদিনাখন আপোনালোকে ভিডিঅ'টোত ভাৰতীয় জনতা পাৰ্টিৰ পতাকা দেখা পাব। আৰু মই 2016 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ দলৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ সামগুৰি সমষ্টিত প্ৰৱেশ কৰিছিলোঁ। মুৱামাৰী পঞ্চায়তত সেই সময়ৰ কংগ্ৰেছ দলৰ সদস্যসকলে এনেদৰে মোৰ ওপৰত আক্ৰমণ চলাইছিল আৰু এক প্ৰকাৰ জীৱন বান্ধি বুকুত বান্ধি আমি তাৰ পৰা ওলাই আহিছিলোঁ। 2016 চনৰ পিছত কেতিয়াও মই ভবা নাছিলোঁ যে সামগুৰিৰ ৰাইজে মোক ন্যায় প্ৰদান কৰিব। আজি এই দিনটোত সামগুৰিৰ ৰাইজে 4 এপ্ৰিল 2016 চনত ঘটা এই নিন্দনীয় ঘটনাটোক আকৌ এবাৰ গৰিহণা দিলে আৰু আপোনালোকে আপোনালোকৰ সন্তানক ন্যায় দিলে। মই শুনামতে মুৱামাৰী পঞ্চায়ততো আমি আজি যথেষ্ট ভোট পাবলৈ সক্ষম হৈছোঁ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া সেই সময়ৰ সামগুৰি সমষ্টিৰ বিধায়ক আছিল। মোৰ লগত ঘটা এই ঘটনাৰ পিছত মই অন্ততঃ এটা ফোন আশা কৰিছিলোঁ যে মোৰ সমষ্টিত হোৱা এই ঘটনাটোৰ কাৰণে মই দুখিত।